নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকলৈ লৈ আহিছোঁ অপটিমেলছৰ গ্লোৰাইজ সেটটো অৰিফ্লেমৰ এই সেটটো কেনেদৰেনো ব্যৱহাৰ কৰিব লাগে কিমান পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে তাকে আজি মই আপোনালোকৰ আগত অৱগত কৰা বুলি ভাবিছোঁ আহকচোন দেৰি নকৰি চাওঁ এইটো হৈছে ক্লিনজাৰ এই ক্লিনজাৰটো মাত্ৰ অকণমান লৈ ইয়াক মুখখন পানী অকণমানে তিয়াই লৈ তাত এনেদৰে সানি বৃত্তাকাৰ আকৃতিয়ে লাহে লাহে এনেদৰে ক্লিনজাৰটো লগাই পানীয়ে মুখখন ধুই পেলাব লাগে মই এতিয়া পানীয়ে মুখখন ধুই আহিলোঁ ধুই আহি আপোনালোকে টাৱেল বা গামোচা এখনে মুখখন ভাল ধৰণে হেঁচা মাৰি মাৰি মোহাৰি ল'ব মইনো কেনেদৰে কৰিছোঁ চাওঁ আহকচোন মই কপাহী এই গামোচাখন বেছি ভাল পাওঁ ষাঠিটা গামোচা হয় এইখনে মুখখন মোহাৰি বিৰাটে ভাল পাওঁ এনেদৰে আপোনালোকে দেখিছেনে পানীটো শুকাই গ'ল এতিয়া আমি নেক্সট টনাটোলৈ আহিম এইটো হৈছে টনা মোৰ গুৰিত এতিয়া কপা নাই আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেনেহ'লে কপা অকণমান লৈ ল'ব এতিয়া মুখখনত জাষ্ট এনেদৰে টনাটো লগাই যাব মই এতিয়া টনাটো লগাই দিলোঁ লগাই দিয়াৰ পিছত টনাটো কেনেদৰে স্কিনখনৰ লগত খাপ খাই গ'ল দেখিছেনে স্কিনখনত শুহি ল'লে টনাটো এতিয়া তাৰ নেক্সট আহিব আই ক্ৰীমটো হৈছে আমাৰ চকু গুৰি এইবিলাক কোলা পৰি থাকে গতিকেলৈ আই ক্ৰীমটো আমাৰ খুবেই প্ৰয়োজন বয়স হোৱাৰ লগে লগে ইয়াত কিছুমান আঁচো দেখা পোৱা যায় চকুৰ কিছুমানৰ আকৌ ওপৰতো পোৱা যায় সেইটো কাৰণে আই ক্ৰীমটো প্ৰায় লগাবই লাগে আই ক্ৰীমটো আমাৰ বহুতে প্ৰয়োজনীয় আই ক্ৰীমটো আপোনালোকে তিল মাত্ৰ অকণমান ল'ব লাগে ইয়াৰ প্ৰতিটো বস্তুৱে অলপ অলপহে লগাব লাগে বেছি লগাব নালাগে আই ক্ৰীমটো কেনেকৈ লগাইছোঁ চাওকচোন এয়া দেখিছে নহয় দুটা আঙুলি লগালোঁ মই এতিয়া 1 2 3 আই ক্ৰীমটো লগোৱাৰ পিছত চকুযোৰ বিৰাটে ভাল লাগি যায় বহুতে আৰাম পোৱা গতে লাগে আপোনালোকেও এনেকৈ লগাই চাবচোন আই ক্ৰীমটো হৈ গ'ল আই ক্ৰীমটোৰ পাছতে আমি আহিম এতিয়া শ্যামটো মোৰ কাৰণে মই বহুতে ভাল পাওঁ মানে বহুত প্ৰয়োজনীয় মোৰ ক'ৰবালৈ ওলাই যাবলৈ হ'লে মানে মই পুৰা শ্যামটো লগাই যাওঁৱেই মানে এতিয়া শ্যামো বেছি ল'ব নালাগে জাষ্ট মটৰটো সমান ল'ব লাগে ইয়াক অতি লাহে লাহে মালিচ কৰিব লাগে শ্যামটো ছালখনত অতি সোনকালে মানে ছালখন শুকান কৰি লয় লাহে লাহে মালিচ কৰি যাব লাগে মালিচ কৰাৰ পাছত এই ছালখনত অতি সোনকালে শুকান কৰি লয় চেৰামটোৱে হৈ গ'ল শ্যামটো লগাই হৈ গ'ল মোৰ এবাৰ নেক্সট আহিছোঁ ডে ক্ৰীম আপোনালোকে
ক'ৰবাত ওলাই যাবলৈ হ'লে স্কিনখনত যদি উজ্জ্বলতাটো আনিবলৈ বিচাৰে তেনেহ'লে এইকেইটা স্কিনখনলৈ যদি উজ্জ্বল আনিবলৈ বিচাৰে কোমলতাটো আনিব বিচাৰে তেনেহ'লে এইটো হৈছে নিশ্চয় আপোনালোকে ইউজ কৰিব পাৰিব এতিয়া মই কমেও 2 ঘণ্টা 3 ঘণ্টালৈকে হ'লেও আপোনালোকৰ ছালখনৰ মেকআপ নকৰাকৈও মেকআপ কৰিলে যিটো উজ্জ্বলতা আহে ঠিক তেনেদৰে উজ্জ্বলতাটো আহিব চাবচোন মই এতিয়া ডে ক্ৰীমটো লগাম ডে ক্ৰীমটো লগোৱাৰ লগে লগে স্কিনখন চাবচোন কেনেকুৱা হৈ যাব অলপ হ'লেও ডিফাৰেন্সটো পাবনে নাই মোক কমেণ্ট কৰিবচোন ইয়াৰ প্ৰতিটো বস্তুৱে অলপ অলপ লগাব লাগে বেছি বেছি লগাব নালাগে আগতে মোৰ মুখখন বহুত ড্ৰাই হৈ আছিলে শুকান টাইপ হৈ আছিলে মই গৰমৰ দিনতো আগতে প'ন্ডছ কোল্ড ক্ৰীমহে সানিবলগীয়া হৈছিলে তো যেতিয়াৰ পৰা মই এই অৰিফ্লেমৰ অপটিমেলছৰ গ্লোৰাইজ ছেটটো ইউজ কৰিলোঁ তেতিয়াৰ পৰা মোৰ স্কিনখন এতিয়া ঠাণ্ডা দিনতে হওক বা গৰমৰ দিনতে হওক তেলেতীয়া ভাৱ এটা হৈ থাকে আৰু উজ্জ্বলতা স্কিনখনলৈ বহুত উজ্জ্বলতা আনে মইতো কোনোদিনে মেকআপ নকৰোঁৱে কৰি পোৱাই নাই মই কেৱল এইকেইটাই ইউজ কৰোঁ এতিয়া চাওকচোন স্কিনখন আগতকৈ হ'লেও অকণমান হ'লেও ডিফাৰেন্সটো আহিছেনে মুখলৈ উজ্জ্বলতা আহিছেনে কমেণ্ট কৰিবচোন দেই এয়াই আছিলে মই ইউজ কৰি থকা অপটিমেলছৰ গ্লোৰাইজ ছেটটো আপোনালোকৰ যদি কাৰোবাৰ স্কিনখন ড্ৰাই হৈ আছে স্কিনখন যদি ঠাণ্ডা দিনতে হওক বা গৰমৰ দিনতে হওক এনি টাইম যদি ড্ৰাই হৈ থাকে তেনেহ'লে আপোনালোকে এইকেইটা ইউজ কৰিব পাৰিব খালি গোটেইকেইটা মই যেনেদৰে ইউজ কৰিছোঁ গোটেইকেইটা বস্তুৱে ইউজ কৰিব লাগিব তেতিয়াহে আচল ৰিজাল্টটো পাব আৰু লাষ্ট নাইট ক্ৰীমটো থাকিলে এতিয়া যিমান যি হ'লেও ডে ক্ৰীমটো লগালোঁ মই কাৰণ দিনত হোৱাৰ কাৰণে মই ডে ক্ৰীমটো লগালোঁ আপোনালোকে মই যেনেদৰে প্ৰথমতে ক্লেনজাৰ লগালোঁ নেক্সট টনাৰ লগালোঁ তাৰপৰা চেৰাম লগালোঁ আই ক্ৰীম লগালোঁ তাৰপৰা ডে ক্ৰীমটো লগালোঁ আপোনালোকে ডে ক্ৰীমৰ ঠাইত নাইট ক্ৰীমটো ৰাতি লগাব আৰু দিনত যেনেদৰে ইউজ কৰিছিলে ঠিক তেনেদৰে ৰাতিও ইউজ কৰিব একেখিনিয়ে মই যেনেদৰে ইউজ কৰিছোঁ ঠিক তেনেদৰে ৰাতিও তেনেদৰে ইউজ কৰি ভালকৈ মুখখন ধুই লৈ ক্লেনজাৰটোৱে টনাৰটো লগাই লৈ ৰাতি শ্যামটো নলগালেও হ'ব টনাৰটো লগাব আই ক্ৰীম লগাব তাৰপৰা নাইট ক্ৰীমটো লৈ আপোনালোকে শুবচোন ৰাতিপুৱা যেতিয়া আপোনালোকে দেখিব স্কিনখন ইমানেই সতেজ হৈ আছে আপোনালোকৰ নিজৰে মনটো ভাল লাগি যাব মুখখন ধুবলৈ মন নাযাব গতিকেলৈ আজিলৈ আহোঁ ইমানেই আছিলে মোৰ মই ইউজ কৰি থকা প্ৰডাক্টকেইটাৰ বিষয়লৈ আপোনালোকে যদি ভাল পায় তেনেহ'লে কমেণ্ট শ্বেয়াৰ লাইক কৰিব বুলি আশা ৰাখিলোঁ বাই